ঈশ্বর কৃষ্ণ কোটি কোটি নমস্কার নমো নমো মধুরিপু ও মহাহরি হরি অয়ন্তে দয়তময়াতি ওহুয়ে সুমরি ও সমস্তে জগত যোদ্ধা ও হেময় কৃষ্ণ করু অহস্র প্রণাম প্রভু ভগবন্ত ভগতর ও হরি কৃষ্ণ মরণে আরম অর পরীক্ষিত মুখ্য কথা অদালক ও কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ ও কহিলা ৰাজাত মহা মুনীন্দ্ৰ ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মী শান্ত কমল নয়ন যোগী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয় হৰং সবলোকৈকনাথ। আজি এই হাতীয়ামুখৰ নামটো কি? তৰুণ শইকীয়াদেৱৰ বাসগৃহত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু শিশুৰী সবাৰ পৰা বুলি আমাৰ ধৰ্ম কথা থাকে। মই বহুত জেগাত যদিও ভাগৱত গাই ফুৰিছোঁ, আপোনালোকে এই চুবাটোত আহিব পৰা নাই। গুৰুসকলে বহুতবাৰ আমন্ত্ৰণ কৰিব বিচাৰি আছে, কিন্তু মিলাব পৰা নাই। পৰম ভাগ্য আজি আপোনাসকলৰ যে পাও ধূলি পাইছোঁ আহি। যিসকল সদাশয়লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনালোকৰ পাও ধূলি লোৱা সুবিধাকণ দিলে, সেইসকলক ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, আপায় অমংগল ৰোগ ব্যাধি এই গৃহখনৰ পৰা দূৰ কৰক, ঐশ্বৰ্য বিভূতি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতিৰ দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই আজি ভগৱানক প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে আজি এই মহাভাগৱতৰ প্ৰথমৰ পৰা আৰম্ভ, ইয়াতে আমি এদমে দুৱাকী আপোনাসকলৰ মাজত কৈ যাম। জানি বা অজানিলে যদি আমাৰ কিবা আগপিছ হয়, আটাইখন আপোনাসকলে শুধৰাই লৈ আমাৰ অধমকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। কাৰণ শাস্ত্ৰই কৈছে, হস্তিৰো পিছলে পাও সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সবাই। সেই লোকসকল
ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায়, মহাসদনসকলৰ কেতিয়াবা নাওবোৰ খায়। গতিকে আমাৰ অধম বুলি কওঁতে কি আৰু নহয় বাৰু, জানিবা অজানিতে ক'ৰবাৰ বাক্য বচন যদিও আপোনাৰসকলে আগ পিছ পায়, আপোনাৰসকলে আমাক শুধৰাই দিব, দুটি জ্ঞান দিব বুলি সবাৰ ওচৰতে মোৰ প্ৰণিপাত থাকিল। এতিয়া আজি প্ৰথম ভাগৱতত আৰম্ভণিতে কৈছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ, কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। সেই লোকসকল, এই মহাভাগৱতখনকে প্ৰথমৰ স্কন্ধৰ পৰা অৰ্থাৎ দ্বাদশ 12 স্কন্ধ লৈ গংগাৰ পাৰত শুকদেৱে পৰীক্ষিত এই মহাভাগৱতখন শুনোৱাই তেওঁক আত্মাক গতি দিয়ায়। সেইকাৰণে আজি আমাক কৈছে, গতিকে এইখনেই ভাগৱত অন্তৰ্য জাতি, হয়নে? যিসকল অন্তৰ্য জাতি, যিসকলে ঈশ্বৰৰ নাম বুজি নাপায়, ঈশ্বৰৰ নাম কেনেধৰণে ল'ব লাগে তাক নাজানে, হয়, খাদ্য সমিচাৰৰ বিচাৰ নাই, সেইসকল লোকেও যদি পাকে প্ৰকান্তৰে সাধু গুৰু বৈষ্ণৱৰ সংগ লৈ কেনিবাকৈ এই মহাভাগৱতখন কাণ দিলে সেইসকলেও উত্তম গতি লাভ কৰিব পাৰে। গতিকে আমাক আজি মহাভাগৱতে দেখুৱালে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই মহাভাগৱতে কাকো উপকাৰ নকৰোঁ বুলি নকয়। মহাভাগৱতে সকলোকে আমাক উপকাৰ কৰিব। আৰু এই মহাভাগৱতৰ ওপৰত অমৃত পৃথিৱীত নাই। সেইকাৰণে শেষ সময়ত শুকদেৱে পৰীক্ষিতক সুধিছিলে, হেৰা ৰজা, জীৱনত তোমাৰ আৰু কিবা খাবলগীয়া যদি বাকী আছে মোক কোৱা। তেতিয়া পৰীক্ষিত ৰজাই শুকদেৱৰ পাৱত পৰি কৈছিলে, গুৰুদেৱ, এই পৃথিৱীখনত যিটো অমৃত খালে আৰু খাবলগীয়া একো নাই, সেই অমৃত মোৰ খোৱা হৈ গ'লে 7 দিন আপোনাৰ মুখৰে। গতিকে সেই লোকসকল, এই হ'ল মহান ভাগৱতৰ অমৃত বাণী। এই অমৃত বাণীকেইটা আমি শুনি যদি ভাগৱতৰ বাক্যকেইটা পালন কৰি যাওঁ তেনেহ'লে নিশ্চয় আমিও গতি পাম। কাৰণ পৰীক্ষিতো মানুহ, আমিও মানুহ। এই ভাগৱতখন শুনি যদি পৰীক্ষিতে বৈকুণ্ঠত যাব পাৰিলে আমি যাব নোৱাৰা কোনো অৰ্থ নাই। কিন্তু পৰীক্ষিতে শুনাৰ নিচিনা শুনিব লাগিব, পৰীক্ষিতে মানাৰ নিচিনা মানিব লাগিব, পৰীক্ষিতে পালন কৰাৰ নিচিনা আমি পালন কৰিব জানিব লাগিব। 2 নম্বৰতে আমাক দেখুৱালে এইটো এটা বিশ্বৰ কাহিনী। গতিকে ভাগৱতখনে 4 প্ৰকাৰে আমাক বুজাই যাব বা বুজাই গৈ আছেই। প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই গৈ আছে আৰু অনেক ৰজা পৰ্জাৰ কাহিনীবোৰ কৈ পৰীক্ষিত ৰজাক মানে যাতে অন্তৰখন কায় মন বাইক এক কৰি যাতে ভগৱানক লাভ কৰিব পাৰে, সেইকাৰণে এই বিশ্বৰ কাহিনীবোৰ কৈ আজি বুজাই গৈ আছে। দ্বিতীয় প্ৰকাৰে আমাক ভাগৱতে বুজাব দেহত। দেহে যিমান ভাগৱতে সিমান, ভাগৱতে যিমান দেহে সিমান। সেই লোকসকল, ভাগৱতখন এখন পৰমাৰ্থিক তত্ত্ব, হয়নে? গীতাখন হ'ল শৰণ তত্ত্ব আৰু কি মহাভাৰতখন হ'ল প্ৰবল তত্ত্ব, ৰামায়ণখন হ'ল কাব্য তত্ত্ব। গতিকে আমাৰ দেহ মাৰ্গত বুজাই যাব। আৰু তৃতীয় প্ৰকাৰে আমাক বুজাই যাব বা বুজাই গৈ আছে ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত কেনেকৈ আমি ইমান ব্যাকুল হৈ থাকি ভগৱানক যে পাহৰি যাওঁ, এই প্ৰকাৰেও আমাক বুজাই যাব। চতুৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ আয়ুটো সূৰ্যৰ লগত সদায় হৰণ হৈ গৈ আছে, তাক আমি ভূক্ষেপে কৰা নাই। কোনোবা এদিন কালফুৰা সফুৰা বেং কামোৰা 3টা জমদূতে আহি পাতজৰিয়ে বান্ধি লোহাৰ ডাঙে টঙনিয়াই কিলাই আমাক লৈ গুচি যাব। সেইবুলি সকলোকে নটঙনিয়াই সকলোকে বান্ধিও নিলে, হয়নে? যিসকলে ভকতি দিশত আগবাঢ়ি ভকতি উপাৰ্জন কৰিব পাৰে সেইসকলক যমদূতৰ অধিকাৰ নাই, সেইসকলৰ ওচৰত বিষ্ণুদূতৰ অধিকাৰ আছে। গতিকে আমাক এই 4 প্ৰকাৰে যি বুজাই গৈ আছে, বুজাই যাব, আমি 4 প্ৰকাৰে যদি এই কথাকণ মানি লওঁ তেনেহ'লে আমাক কামত আহিব। দেহ মাৰ্গত দেখুৱাইছে আজি পৰীক্ষিত ৰজাক গংগা পাৰত শুকদেৱে এই মহাভাগৱত শুনাই আছে, হয়নে? পৰীক্ষিতকো এই 7 দিনৰ ভিতৰত তক্ষকনেকে দংশন কৰিলে। সেই লোকসকল দেহ মাৰ্গত যদি আমি চাওঁ, আমি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত।
আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে আমাক তখনেকে দংশন কৰিব ৰেহাই কাৰোৱেই নাই হয়নে এই কাৰণে আজি ভাগৱতত অলপ পাছত ক'ব এতিয়া সুকে হেৰা ৰজা পৰীক্ষিত সাৱধান হৈ তুমি ভাগৱত শুনি যোৱা আজি পৰীক্ষিত ৰজা নাই আমাকহে বুজাই আছে তাৰমানে আমিহে সাৱধান হ'ব লাগিব কাৰ পৰা সাৱধান হ'ব লাগিব 9খন দৰ্জাৰ পৰা সাৱধান হ'ব লাগিব 6টা ৰিপুৰ পৰা সাৱধান হ'ব লাগিব হয়নে যদি আমি এইবোৰৰ পৰা সাৱধান হৈ যদি ভাগৱত শুনি এই ভাগৱতৰ কথাকেইটা যদি পালন কৰি যাওঁ তেনেহ'লে আমাক ঈশ্বৰে কৃপা নকৰা অৰ্থ নাই কৃপা কৰিব আৰু কৃপা কৰাৰ লগে লগে এইখন পৃথিৱীত আমি নিশ্চয় শান্তি পাম আৰু সদৌ শেষত আত্মাকো গতি দিয়া সুবিধা এটা পাম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ তেৰা সংক্ষেপ কৰিয়া উধা অৰিয়া ও শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ সহস্ৰ ঋষি অবেদত প্ৰধান অবিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান অমান্য কৰি ভূত কপা তিলাভ অনুপ প্ৰমুখে শুনে ভাগৱত ৰাম অনুপমতি শুনা অপুতম পৰম পাতকী কৰি পাইলে এই ভাগৱতখন গংগা পাৰৰ শুকদেৱে পৰীক্ষিতক 7 দিন শুনোৱাবলগীয়া হ'ল কি কাৰণত শুনোৱাবলগীয়া হ'ল তেওঁ বনৰ মাজত যায় যেতিয়া সৈমিক মুনিক অপদস্থ কৰিলে আৰু সেই সৈমিক মুনিৰ পুত্ৰৰ নাম হ'ল সিংগী মুনিয়ে অভিশাপ দিলে হয়নে 7 দিনৰ ভিতৰত তখকেদং শিবু ব্যৰ্থ নহয় মুনিৰ বচন নিশ্চয় ফলিব এই কথাখন যায় যেতিয়া শিষ্যই গৈ ৰজাৰ আগত কয় ৰজা ব্যাকুল হৈ ৰাজ দৰবাৰ ভূমিত পৰি কান্দি আছিল সেই সময়ত 60,000 মুনি আৰু পাত্ৰ মন্ত্ৰী প্ৰজাসকলে সকলোৱে আগুৰি ল'লে আৰু তেতিয়া পৰীক্ষিত ৰজাই সুধিছিলে হে গুৰুসকল এই মুনিৰ অভিশাপত যদি মই মৃত্যু হওঁ বা মোৰ কেনে গতি হ'ব আপোনাসকলে কওকচোন তেতিয়া 60,000 মুনিয়ে গদি পঢ়ি ক'লে তুমি যদি এই অভিশাপত মৃত্যু হোৱা তেনেহ'লে 100 কোটি জন্ম কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব মুনিসকলৰ এই কথা শুনি ৰজা হাহাকাৰ হৈ আজি নিজৰ বুকত নিজে ভুকু মাৰি কান্দি আছে আৰু সদৌ শেষত মানে ৰজাই কোনোপিনে উপায় নাই কান্দি থকাৰ সময়ত ব্যাসমুনি আহি পালে আৰু তেতিয়া ব্যাসমুনিয়ে ক'লে হেৰা ৰজা তুমি চিন্তা নকৰিবা তুমি 2টা প্ৰশ্ন বিচাৰিছিলা ঋষিসকলৰ ওচৰত 2টা প্ৰশ্ন বিচাৰিছিলে মোক সাপে খাওক তাত মোৰ আপত্তি নাই কাৰণ মই বেয়া কাম কৰিছোঁ যেতিয়া সাপে খোৱা ভাল আৰু মই মৃত্যু হ'ম তাত মোৰ আপত্তি নাই কাৰণ মই যেতিয়া অত্যন্ত বেয়া কাম কৰি আহিছোঁ মই মৃত্যু হোৱা ভাল কিন্তু সেই গুৰুসকল সাপে খালেও মই সাপ কেনেকৈ নেদেখিম মৃত্যু হ'লেও মই মৃতকৰ যান্ত্ৰণা কেনেকৈ নাপাম এই 2টা প্ৰশ্ন উত্তৰ মোক দিয়ক এই বুলি আজি ৰাজা পৰীক্ষিতে মুনিসকলৰ ওচৰত আবেদন জনালে
আৰু তেতিয়া মুনিসকলে কৈছিলে তুমি যি দুটা প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত বিচাৰিছা এই দুটা প্ৰশ্নৰ উত্তৰ আমাৰ ৬০,০০০ মুনিৰ হাতত নাই। কাৰণ যাক সাপে খাব সেই সাপ দেখিব, হয়নে? আৰু যিয়ে মৃত্যু হ'ব সি মৃতকৰ যন্ত্ৰণা পাবই। এই কথাত তেওঁ ব্যাকুল হৈ কান্দি আছিলে। আৰু তেতিয়া ব্যাসমুনিয়ে কৈছিলে ৰাজা তুমি ধৈৰ্য ধৰা বহা, বিপদত ধৈৰ্যই মহা ঔষধ। এই ৬০,০০০ মুনিয়ে যি দুটা প্ৰশ্নৰ উত্তৰ তোমাক দিব নোৱাৰিলে সেই দুটা প্ৰশ্নৰ উত্তৰ তোমাক মই দিম। ব্যাসে বোলে শুনা ৰজা আমাৰ বচন, গংগা তীৰে ভাগৱত কৰিও বন। তুমি যদি এই ৭ দিন গংগা পাৰত ভাগৱত শুনি থকা তেনেহ'লে তোমাক সাপে খাব, সাপ নেদেখিবা, মৃত্যু হ'ব, তুমি মৃতকৰ যন্ত্ৰণা নাপাবা। ব্যাসৰ বচন শুনি ৰাজা পৰীক্ষিত, গংগা তীৰে গৈলা ৰজা হৈয়া বিষাদিত। কুশপতে পদ্মাসনে বসি মহাৰায়, শোকমুখে ভাগৱত শ্ৰৱণ কৰাই। এই ৭ দিন এই ভাগৱত ৰজাক শুনোৱাই শুকদেৱ গুচি গ'ল। আৰু লগে লগে আহি তৎসংজ্ঞাকে পৰীক্ষিত ৰজাক দংশন কৰিলে। পৰীক্ষিত স্বৰ্গবাসী হৈ গুচি গ'ল। সদৌ সেই মানে শোকৰ মুখৰ যিমানবোৰ ১৮,০০০ ভাগৱতৰ শ্লোক ক'ত পৰি ৰ'লগৈ, ঘূৰি পাকি গৈ বাৰাণসী। মহাপুৰুষ শংকৰদেৱে আজি হাজাৰ হাজাৰ বছৰৰ পাছত তেওঁ ঘূৰি পাকি সকলো তীৰ্থতে গৈ গৈ বাৰাণসী এই মহাভাগৱত পাই গ'ল। আৰু প্ৰায় তেওঁ মানে ধুনীয়াকৈ আনি আগৰ সাঁচিপতীয়া আখৰত পৰি আছিল, তেওঁ কাগজৰ পাতত বৰ ধুনীয়াকৈ মানে এইখন শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ, হয়নে? মহাপুৰুষ শংকৰদেৱে বৰ ধুনীয়াকৈ বৰজোৱালী ভাষাত এইখন অনুবাদ কৰি লিখি থৈ গ'ল। আৰু সদৌ হৰিনাৰায়ণ দত্তবোৰে আকৌ বৰজোৱালীৰ পৰা আনি অসমীয়াত অনুবাদ কৰি থৈ গ'ল মানে পণ্ডিত এইসকল। গতিকে আমাৰ আজি বৰ সৌভাগ্য এই মহাভাগৱত শুনি হাজাৰ হাজাৰ লোকসকলে তৰণৰ উপায় পোৱা কথা আজি ভাগৱতে ক'ব। গতিকে আমি তৰণৰ উপায় নোপোৱা কথা কোনো নাই, আমি নিশ্চয় পাম। আৰু এইকণ কথাকে ২৮০০ সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নমীক্ষ ক্ষেত্ৰে মহাপুণ্য স্থান। এই পৰীক্ষিত ৰজাক ভাগৱত শুনোৱা ১০০ বছৰৰ পাছত নমীক্ষা অৰণ্যত ৬০,০০০ মুনিৰ লগত বহি আজি শুকদেৱে কৈছে হেৰা মুনিসকল, আজি ১০০ বছৰৰ আগত গংগাৰ পাৰত মই পৰীক্ষিত ৰজাক যি ১৮,০০০ ভাগৱতৰ শ্লোক পঢ়াই শুনোৱাই মানে পাৰ্গত কৰিলোঁ। অৰ্থাৎ মই কৈ যাওঁতে যাওঁতে ১৮,০০০ শ্লোকৰ পৰা আৰু শ্লোক বাঢ়ি গ'ল। কিমান? ২৩,২৪,০০০ শ্লোক। এই ২৩,২৪,০০০ শ্লোক আজি যিজনে ক'ব পাৰিব সেইজনকে মই এই গুৰু গাদীখন দি থৈ মই আজিৰ পৰা গুচি যামগৈ। ক'লৈ জানা? বৰদৈকা চমুল। তোমালোকে কোনোদিনে মোক লাগ নাপাবা, নেদেখিবা। তেতিয়া এক কম ৬০,০০০ মুনিয়ে কোনেও ক'ব নোৱাৰে। আৰু যিদিনা আজি ১০০ বছৰৰ আগত গংগাৰ পাৰত পৰীক্ষিত ভাগৱত শুনোৱাবৰ কাৰণে যেতিয়া প্ৰথম মণ্ডলীত সকলোৱে বহি মানে ভাগৱত শুনিবৰ কাৰণে আগ্ৰহী হ'ল, তেতিয়া এই প্ৰথম শাৰীটোতে আছিলে সূতমুনি। সূতমুনিক অকুলীন জাতি বুলি ৬০,০০০ মুনিৰ মাজত মানে তোলপাৰ লাগিল। তেতিয়া ভৃগুমুনিয়ে ক'লে বোপা সূত, তুমি যে অকুলীন জাতি সেইকাৰণে সকলোৱে অস্পৃশ্যতা কৰিছে, গতিকে তুমি অলপমান বাহিৰত বহিলে ভাল হ'ব নেকি? তেতিয়া সেই সূতদেৱে সমাজৰ পৰা বাহিৰত গৈ বৰ অপমান দুখ পায় কান্দি কান্দি ৭ দিন ভাগৱত শুনিলে। এই কান্দি কান্দি ৭ দিন ভাগৱত শুনাৰ লগে লগে গোটেই ভাগৱতখন ২৩,২৪,০০০ শ্লোক তেওঁ কণ্ঠাগত কৰিলে। আৰু যিদিনা শুকদেৱে আজি নমীক্ষা অৰণ্যত সোধাৰ লগে লগে সেই সূতৰ বাহিৰে কোনো মুনিসকলে আজি ভাগৱতৰ কথা ক'ব নোৱাৰিলে। যেতিয়া সেইদিনাও ছাইডত বহি আছিল আঙুলি টোৱাই বুলি কৈছে, আঙুলিটোৱে সৈতে দেখুৱাই দিলে বোপা সূত, এই এক কম ৬০,০০০ মুনিয়ে কোনেও ভাগৱতৰ কথা ক'ব নোৱাৰিলে, তুমি কিবা পাৰিবা নেকি? তেতিয়া লগে লগে তেওঁ উঠি থিয় হৈ কৈছে গুৰুদেৱ, যিদিনা মোক
গংগা পাৰত মুনিসকলে বাহিৰত থলে সেইদিনা মই আপোনাৰ গুৰু মানি মই মহাভাৰত শুনিলোঁ আৰু শুনি মই আপুনি যিমান শ্লোক ক'লে সকলো শ্লোক মই আজি মোৰ মানে ব্ৰেইনত বা মাথাত সোমাইলোঁ যদি আপুনি অৰ্ডাৰ দিয়ে মই কৈ যাওঁ তেতিয়া এই 23,24,000 শ্লোক একাদিক্ৰমে সুতে আজি নমীক্ষা অৰণ্যত কৈ গ'ল লগে লগে শুকদেৱে নিজে উঠি গৈ তেওঁ হাতত ধৰি আনি গুৰু গাদীত বহুৱাই থৈ তেওঁ গুচি গ'ল সেই সময়ত সকলো ঋষিমুনিসকলৰ যদিও তোলপাৰ আছিল কিন্তু শোকক ভয়তে কোনেও মাতা নাই মাত্ৰ তলমুখ কৰি আছে যেতিয়া শুকদেৱ গৈ আৰ হ'ল লগে লগে মুনিসকলৰ মাজত তোলপাৰ লাগি অকলেন জাতিৰ মুখৰে আমি ভাগৱত পঢ়ি হয়নে কিছুমানৰ কথা হ'ল কুলিন অকুলিন জাতি ধৰ্ম বৰ্ণৰ প্ৰশ্ন নাই যাৰ মুখৰে ভাগৱত আহিব তাৰ মুখে শুনিলে আমি শুদ্ধ এই বুলি যেতিয়া তোলপাৰ লাগি 60,000 মুনিৰ মাজত হোম বাৰী লৈ মাৰপিট লাগিব ওলাই গ'ল সেই সময়ত ভিগু মুনিয়ে উঠি ক'লে হেৰা তোমালোকে যদি আজি ভাগৱত শুনা নুশুনাৰ হৈ যদি মাৰপিট লাগি যোৱা এই কথাটো কিন্তু চন্দ্ৰ সূৰ্য বায়ু বন থাকালৈ তোমালোকৰ কুখ্যাতি হ'ব গতিকে মই এটা কথা কওঁ আজি আমাৰ এই সমাজত 60,000 মুনি আছে কোনে কোনে ভাগৱত নুশুনে নিজ জাতি বা অকুলিন জাতি বুলি সুতৰ মুখে সেইসকল আপোনালোকে যাওকগৈ আৰু যিসকলে শুনে সেইসকল বহিৰক তেতিয়া 32,000 মুনি সমাজৰ পৰা উঠি গুচি গ'ল হয়নে 28,000 বাকী থাকিল তেতিয়া যুগত কিন্তু ইলেকশ্যনৰ যুগ নাছিল হয় যদি কেনেবাকৈ ইলেকশ্যনৰ যুগ হোৱা হয় সুতে আজিলৈ গুৰু গাদী নাপায় কাৰণ তেওঁ হাৰিলেই 28,000 ভোট পাইছে 32,000 গুচি গ'ল এই তেতিয়া 28,000 মাজতহে আজি শৌনক আদি ঋষিসকলে কৈছে হে গুৰু আজি 100 বছৰৰ আগত গংগা পাৰত পৰীক্ষিত ৰজাক মহাভাগৱত যিকণ শুনোৱালে সেইকণ কথা আমাক কৈ যাওক আৰু কি নাম ল'লে আমি আত্মাক গতি দিব পাৰিম এইকণ কথা কৈ যাওক আৰু পৰীক্ষিত ৰজা ইমান এজন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা হৈ কি কাৰণত অকালতে মৃত্যু হ'ব পালে তাকো আমাক কৈ যাওক বুলি আজি নমীক্ষা অৰণ্যত 28,000 মুনিয়ে সুতক আহ্বান কৰিছে এতিয়া এই সুতে আজি কৈ যাব গোবিন্দ ধূমে ধূম বৰ্ণ হৈল বঢ়িয়া যিটো কৰ্ম কৰোঁ অনাইকে আপোনাৰ আয়ো ৰেলো সম্প্ৰতি তুমি কি চিন্তি কপাল কৃষ্ণ চৰিত্ৰ আজি এই 28,000 ঋষিয়ে সুতক আহ্বান কৰিছে হে গুৰুদেৱ এই 100টা বছৰে হোম যজ্ঞ পাতি পাতি যাওঁতে যাওঁতে দাড়িবোৰ ৰঙামূৰীয়া হৈ গ'ল চুলিবোৰ ৰঙামূৰীয়া হৈ গ'ল হয়নে কাপোৰ বস্ত্ৰ ৰামৰামী কাপোৰবোৰ ৰঙামূৰীয়া হৈ গ'ল কিন্তু কোন কথা বা কি নিমিত্তে কি পৰিপাটিকৈ শুনিলে আমি আত্মাক গতি দিব পাৰিম বা ভগৱন্তক লাভ কৰিব পাৰিম এইটো কিন্তু আমি আঁতৰি পোৱা নাই হয়নে এতিয়া আমাৰ মন কৰিবচোন কথা তেনেকুৱাই আমাৰ সমাজতো কিছুমান মানুহে শাস্ত্ৰ ভাগৱতৰ বহু কথা জানে সঁচা
কিন্তু তাৰ মূৰটো বা আঁতৰিটো উলিয়াব নোৱাৰাৰ কাৰণে তেওঁ নিজেও মানে লাভ কৰিব নোৱাৰে সেই বস্তুটো আৰু আনকো দিব পৰা ক্ষমতা নাই। কিন্তু বেচাৰে দুগুৰি জানে। আজি এই ঋষিমুনিসকলে কৈছে যে 7 দিন 7 ৰাতি গংগাৰ পাৰত ভাগৱত শুনি গোটেই ভাগৱতৰ কথাবোৰ আমাৰ মনত থাকিলে, কিন্তু কি ধৰণে পালন কৰিলে তাৰ কামত আহে এইকণ আমাক বুজাই দিয়ক, হয়নে? সেইকাৰণে আমাক কৈছে এই লোকসকল কথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক। গৰৈ মাছৰ নাক 18টা জানো? নহয়, আমাৰ অকণমান নাক এটা, ফুটাহে 2টা। কিন্তু 18,000 ভাগৱতৰ শ্লোক পাক আছে। এই ভাগৱতখন যদি বিশ্বৰ কথাতেই আপুনি সকলোবোৰ মানে ভাবি যায়, তেনেহ'লে ইয়াৰ কোনো জন্মে আঁতৰি নোলাব। এই ভাগৱতখন আমাৰ 1.5 মাহলৈ আৰু এতিয়া ভাগৱতৰ মূৰ্তিতে প্ৰথম আছে, আপোনাসকলে নিশ্চয় পাইছে। প্ৰথমৰ 2য় স্কন্ধে চৰণৰ দুতয়, 3য় 4ৰ্থে যাৰ হুৱে উৰুদয়, নাভিদেশ 5মে ষষ্ঠে বৈশ স্থল, 7মে 8মে কৰ কমল যুগল, কণ্ঠে দেশ 9মে 10মে যাৰ তুণ্ড, 11 ললাট, 12 ভৈলা মুণ্ড। হয়নে বাৰু? হেন ভাগৱতৰ মূৰ্তি মনোহৰ, তমাল সদিশ বৰ্ণ শ্যাম কলে বৰ। গতিকে ভৰিৰ পৰা মূৰলৈ দেখুৱালে ভাগৱতখন। ভাগৱতখনত জানো ভৰি মূৰ আছে? নাই। সেইকাৰণে গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক কৈছে, হেৰা ৰজা পৰীক্ষিত, সাৱধানটোৱে তুমি শুনা। মানুহ মাত্ৰে এখন এখন ভাগৱত বুলি যিজনে বুজি ল'ব, সেইজনেই সংসাৰখনত তৰণৰ পৰাই অতি সোনকালে পাব। প্ৰত্যেকে যদি আমি ভাবি লওঁ ময়ো এখন ভাগৱত, গোসাঁই যদি ভাবে মই এখন ভাগৱত, তেনেহ'লে মই ভাগৱত হোৱা মানে বেয়া কাম কৰিব নালাগিব। মই ভাগৱত হোৱা মানে পাপ কৰ্মত আমি আগবাঢ়িব নালাগিব, নহয়নে? মই ভাগৱত হোৱা মানে 10ক মই সু পৰামৰ্শ দিব পাৰিব লাগিব। তেনেকুৱা যেতিয়া জ্ঞানটো আহিব, সেইকাৰণে প্ৰথমতে শুকদেৱক পৰীক্ষিতে আহ্বান কৰিছিলে, হে গুৰুদেৱ, প্ৰথমতে এটা কৈ যাওক, কিবোৰ কৰ্ম কৰিলে আমাৰ পাপ জন্ম হয়, কিবোৰ কৰ্ম কৰিলে পুণ্য সঞ্চয় হয়, এইকণ কথা আগতে মোক দিয়ক। তেতিয়া শুকদেৱে পৰীক্ষিতক সুধিছিলে, তুমি যে এইটো কথা প্ৰথম বিচাৰিছা কাৰণটো কি? বোলে কাৰণটো মই জানিছোঁ, মইতো এই 7 দিনৰ ভিতৰত মোক তক্ষকনাগে দংশন কৰিব, মোৰ মৃত্যু হ'ব। কিন্তু আপুনি কোৱা বাক্যকেইটা পৃথিৱীত পৰি ৰ'ব, আৰু কলিত যেতিয়া এই বাক্যকেইটা কোনোবা ল'ৰা ছোৱালীসকলে বুটলি ল'ব, এইটো বেয়া কাম কৰিলে পাপ হয়, নকৰিব। নহয় বাৰু? আমাৰ এইকেইটা বস্তু মাৰি মৰক বস্তু। ভগৱন্তই যদি প্ৰথমতে এইকেইটা যদি আমাক দেখুৱাই দিলে হয়, হয়নে গোসাঁই? দেখুৱাই দিলে হয় পাপটো এনেকুৱা দেই, নীলা, হয়নে? বা এই পুণ্যটো বগা, তেনেকুৱা এটা ৰং দেখুৱাই দিয়া হয়, আমাৰ ল'ৰা ছোৱালীবোৰ যোৱাৰ লগে লগে নীলা দেখাৰ লগে লগে তাৰ পৰা ঘূৰি আহিব পাৰিলে হয়, বগা দেখাৰ লগে লগে তাত আগুৱাই যাব পাৰিলোঁ হয়। আমি ল'ৰা ছোৱালীৰ কথা বাদেই আমিয়ে, নহয়নে? কিন্তু দুখৰ বিষয় দেখা নাপায়, নেদেখাকৈ আহিব, নাজানাকৈ আহিব। হয়, তাৰ এটা প্ৰমাণ আমাক দেখুৱাই দিছে, 365 দিনে এটা বছৰ। আমাৰ শিশুকাল, যৌৱনকাল, বৃদ্ধকাল, জৰাকাল, এই 4টা কালৰ ভিতৰত পাপ কোনটো যুগত হয়? যৌৱনকালটোত হয়। যৌৱনকালটোত আমাৰ ব্ৰহ্মই যেতিয়া ভ্ৰম কৰে, তেতিয়া আমি পাপ পুণ্য বিচাৰ নকৰাকৈ কিছুমান কৰ্ম কৰিবলগীয়া হৈ যায়। সেই ফলতে আমি গোটেই জীৱনটো ভাঙিবলগীয়া কাৰোবাৰ হৈ যায়, হয়নে? গতিকে এই অজানিতেও কিছুমান ডাঙৰ ডাঙৰ পাপ লাগে। এই যোৱা 365 দিনৰ ভিতৰত আজি আমাৰ শাস্ত্ৰ ভাগৱতত বহি থকা গোসাঁই গোসাঁনীসকল, আপোনালোকে নাজানে, কোনোবাই নাজানে, কাৰোবাৰ হয়তো এই 365 দিনত পাপৰ টুকুৰা এটা গোট খাই আছে। কিন্তু আজি ভাগৱত শুনিলে যে পাপ নাশ হয়, তাকো নাজানে। তেওঁ নাজানে, তেওঁ পাপৰ টুকুৰা এটা আহিল লগত আছে, আৰু আজি ভাগৱত শুনি আছে, তেওঁ যে পাপ নাশ হয় তাক নাজানে। শুনি যাওঁতে 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 তেওঁৰ গাৰ পৰা পাপৰ টুকুৰাটো নাইকিয়া হৈ পুণ্যৰ টুকুৰা এটা সঞ্চয় হ'ব আজি, হয়নে? এইবোৰ কথা আমি ভাগৱতৰ পৰা জনাটো উচিত, বা ল'ৰা ছোৱালী মানে যুৱক যুৱতী প্ৰজন্মসকলকো আমি বুজাই দিব পাৰিব লাগিব। কাৰণ কিয় জানে, যেতিয়া 12 বছৰ বয়স আৰু হোৱাৰ লগে লগে, অৰ্থাৎ ল'ৰা হ'লেও ডেকা আৰু ছোৱালী হ'লেও গাভৰু, ব্ৰহ্মথিতি হয়। এই ব্ৰহ্মথিতি হোৱাৰ কাৰণে তেওঁলোকে খাল বাম বিবেচনা কৰিব পৰা ক্ষমতা নাই।
হয় সেই সময়ত তেওঁলোকে ভাল কাম কোনটো বেয়া কাম কোনটো তাক বিবেচনা কৰিব পৰা ক্ষমতা নাই নোহোৱাৰ কাৰণে তেওঁলোকে বহু পাপত পৰি যায়। সেইকাৰণে আমাক কৈছে এই লোকসকল এই যে আমাৰ এতিয়া ধৰ্ম অৰ্থ কাম মোক্ষ চাৰিটা পদ হয়নে? এতিয়া আমাৰ গুৰুসকলক বেয়া নাপাব গোসাঁইসকলে, আপোনালোক মোৰ গুৰু, আপোনালোকে লগতে ময়ো আমাৰ এই চাৰিটা পদৰ ভিতৰত কেইটা আছে কওক? এটা মাত্ৰ আছে। অৰ্থাৎ ধৰ্ম অৰ্থ কাম এইকেইটা গুচি গ'ল, মাত্ৰ আমাৰ মুখ্য পদটো আছে। আমি এই শাস্ত্ৰ ভাগৱত শুনিম, সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী পাৱাৰ ধূলি মাথাত ল'ম আৰু আমি আত্মাক গতি দিব পাৰিম, এটা আছে। কিন্তু আমাৰ তলৰ চামৰ যিসকল যুৱক যুৱতী প্ৰজন্মসকল বিয়া বাৰু কৰিব যাত্ৰা কৰি আছে, বিয়া বাৰুত সোমাই আছে বা হাবিলাস কৰি আছে, সেইসকলৰ কাৰণে চাৰিটা আছে বস্তু, ধৰ্ম অৰ্থ কাম মোক্ষ। এতিয়া আমি আমাৰসকলক কি বুলি ক'ব? আমি ভূত হয়নে? আৰু যিসকলে ল'ৰা ছোৱালী বা পুত্ৰ পুত্ৰী জন্ম দিয়া আৰম্ভ কৰিব ওলাইছে সেইসকলক ক'ব বৰ্তমান। আৰু আমাৰ যিসকল কণ কণ ল'ৰা ছোৱালী দৌৰি ঢাপৰি আছে সেইসকলক কৈছে ভৱিষ্যত। আমি সেইসকলকো জ্ঞান দিব লাগিব, কাৰণ আমাৰ এইসকল ভৱিষ্যত। আমি কালি থাকি পৰহিদিনা আমি সকল মৃত্যু হ'ম হয়নে? এইসকলে হয়তো আমাৰ ভাল কাম কৰিলে আমাৰ আত্মাক গতি দিব পাৰিম। আৰু এই বৰ্তমানসকলক আমি জ্ঞানৰ জৰিয়তে আমি এতিয়া বুজাব লাগিব, ভাগৱতৰ জৰিয়তে বুজাব লাগিব। তোমালোক ডেকা হৈছা, তোমালোক গাভৰু হৈছা, তোমালোক বেয়া কাম নকৰিবা, ভাল কাম কৰা, কৰি তোমালোকে এনে পদ্ধতিত সতি সন্তান জন্ম দিয়া, যিবোৰ তোমালোকে সতি সন্তান জন্ম দিবা সেইবোৰ যাতে গুণী জ্ঞানী শিক্ষিত পণ্ডিত মহাসাধু হয়। তেনেহ'লে আমি মৰাৰ পাছতো এই পৃথিৱীখনৰ অপবিত্ৰটো নাশ কৰি সেইসকলে পবিত্ৰ কৰিব, সেইসকলৰ কাৰণে আমি মৰি যোৱা আত্মাসকলেও শান্তি পাওঁ। গুহাত মাধৱদেৱে লেখা নাই, যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘিত মধু নদীৰ জলকপীয়া পিতৃগণে তৃপিতিক পাৱে। যদি আমাৰ